প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সভাপতি ডক্টৰ সোণ চন্দ্ৰ মালাকাৰ ডাঙৰীয়া, বিষ্ণুৰাম মেধিদেৱৰ সুযোগ্য নাতিনী আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা বন্দিতা ডেকা মেধি ডাঙৰীয়ানী, সন্মানীয়া বিধায়িকা সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী, নুৰ মহম্মদ ডাঙৰীয়া, বিবেকানন্দ চৌধুৰী ডাঙৰীয়া, ৰাতুল শৰ্মা ডাঙৰীয়া, শৰৎ নায়ক ডাঙৰীয়া, থানেশ্বৰ মালাকাৰ ডাঙৰীয়া, প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়া, জিলাৰ উপায়ুক্ত কীৰ্তি জলি ডাঙৰীয়ানী, অজিত কুমাৰ মেধি ডাঙৰীয়া, মৃণাল কুমাৰ দাস ডাঙৰীয়া, সমীন্দ্ৰ নাথ মেধি ডাঙৰীয়াকে আদি কৰি এই প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তি, উপস্থিত ৰাইজ, আই মাতৃসকল আৰু সুধীবৃন্দ, ভাৰত মাতৃৰ সুযোগ্য সন্তান, স্বাধীনতা সংগ্ৰামী, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰথমগৰাকী অসমীয়া ৰাজ্যপাল প্ৰয়াত বিষ্ণুৰাম মেধিৰ হাজোত অৱস্থিত বাসভৱন শিশু কল্যাণ ভৱনত আয়োজিত এই সুন্দৰ অনুষ্ঠানটোত উপস্থিত থাকি মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ। আজিৰ এই শুভ দিনটোত এটা বৰ্ণিল ব্যক্তিত্বৰ অধিকাৰী এগৰাকী যুগনায়ক লৌহ মানৱ বিষ্ণুৰাম মেধি ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ পুনৰ এবাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। এই প্ৰতিমূৰ্তি উন্মোচনৰ জৰিয়তে আমি এই মহান নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ এক সৎ প্ৰচেষ্টা হাতত লৈছোঁ। এগৰাকী সমাজ হিতৈষী, অসমপ্ৰেমী ৰাজনীতিবিদ তথা অসমৰ মুখ্যমন্ত্ৰী হিচাপে মেধিদেৱে আগবঢ়াই যোৱা অসামান্য অৱদানে প্ৰতিগৰাকী অসমীয়াকে যুগে যুগে উদ্বুদ্ধ কৰি আহিছে। লৌহমানৱ বিষ্ণুৰাম মেধিৰ হাজোৰ বাসগৃহত প্ৰতিমূৰ্তি নিৰ্মাণৰ উদ্দেশ্যে গঠন হোৱা সমিতিখনে নিৰলস প্ৰচেষ্টাৰে ৰাইজৰ সহযোগত এই সপোনক বাস্তৱায়িত কৰিলে। ইয়াৰ বাবে মই সমিতিৰ বিষয়ববীয়া তথা হাজোৰ ৰাইজক অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা জনাইছোঁ। এটা 7 ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তিটো নতুন প্ৰজন্মৰ বাবে হৈ পৰিব দেশপ্ৰেমৰ অনুপম উৎস। মেধিয়ে অসমীয়া জাতিৰ সুৰক্ষা আৰু বিকাশৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কি ধৰণে অসামান্য সেৱা আগবঢ়াইছিল, এই প্ৰতিমূৰ্তিটোৱে যুগে যুগে নৱপ্ৰজন্মক উদ্বুদ্ধ কৰিব। সমগ্ৰ ভাৰততে হৰ ঘৰ তিৰংগা আৰু স্বাধীনতা দিৱসৰ প্ৰাক্ষণত এনে এগৰাকী মহান নেতাৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ মোক সুযোগ দিয়াৰ বাবে মই হাজোবাসী ৰাইজকো আকৌ এবাৰ কৃতজ্ঞতা জনাইছোঁ। 20 শতিকাৰ 6ষ্ঠ দশকত স্বাধীনতাৰ দুকমুকালিৰ এখন বিকশিত অসমৰ বুনিয়াদ গঢ়াৰ যোগেদি জনজাতীয় সমাজ আৰু অসমীয়া মানুহৰ মাজত সুৰক্ষা আৰু সমন্বয়ৰ সপোন দেখিছিল ভাৰতৰত্ন গোপীনাথ বৰদলৈ। কিন্তু স্বাধীন অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব সৰহদিন পালন কৰিবলৈ পোৱাৰ পূৰ্বতে 1950 চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আমাৰ মাজৰ পৰা আঁতৰি যায়। বৰদলৈ ডাঙৰীয়াই ৰিক্ত কৰি থৈ যোৱা মুখ্যমন্ত্ৰীৰ আসনৰ বাবে যিগৰাকী জননেতাৰ নাম উচ্চাৰিত হৈছিল তেওঁৱেই আছিল লৌহমানৱ বিষ্ণুৰাম মেধি। বৰদলৈৰ আধৰুৱা সপোনক বাস্তৱায়িত কৰাৰ দায়িত্ব প্ৰয়াত বিষ্ণুৰাম মেধি ডাঙৰীয়াই কাণ পাতি লৈছিল আৰু তাক ৰূপায়িত কৰাৰ বাবে কৰ্মসূচী যুগতাই কৰ্মক্ষেত্ৰত তাক প্ৰতিফলিত কৰিছিল। অসমৰ স্বাৰ্থ সুৰক্ষাই আছিল তেখেতৰ জীৱনৰ অটল অমৃত ব্ৰত।
এই ব্ৰতত তেওঁ চিৰদিন দৃঢ় হৈ আছিল অসমৰ স্বাৰ্থ সুৰক্ষাৰ বাবে তেখেতে যুঁজ দিলে সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত সম্প্ৰীতিৰ সাঁকো নিৰ্মাণ কৰি অসমীয়া জাতিক সগৌৰৱে থিয় হৈ থকাৰ বাবে তেখেতে প্ৰেৰণা যোগালে এনে এগৰাকী মহান দেশপ্ৰেমিকৰ বিষয়ে আমাৰ ৰাজ্যত যি ধৰণে চৰ্চা হ'ব লাগিছিল সেই ধৰণে আজিও চৰ্চা হোৱা নাই লৌহ মানৱ বিষ্ণুৰাম মেধিৰ প্ৰতি আৰু তেখেতে জাতিটোৰ প্ৰতি আগবঢ়াই যোৱা অৱদান অসামান্য আছিল তেল শোধনাগাৰত পণ্ডিত নেহেৰুৰ সৈতে সমুখ সমৰত তেওঁ লিপ্ত হৈছিল অসমৰ পৰা বিদেশীসকলক উচ্ছেদ কৰিবলৈ তেখেতে গোটেই ওৰেটো জীৱন তেখেতে নিজক নিয়োজিত কৰিছিল আৰু জীৱনৰ পিছতো তেখেতৰ সঞ্চিত সমস্ত উপাৰ্জন অসমবাসী ৰাইজৰ বাবে তেখেতে আগবঢ়াই থৈ গৈছিল লৌহ মানৱ বিষ্ণুৰাম মেধিৰ দৰে সুদক্ষ প্ৰশাসক অসমে দ্বিতীয়জন কেতিয়াও নাপায় তেনে এগৰাকী ব্যক্তিৰ প্ৰতি অসমীয়া জাতিয়ে সদায় শ্ৰদ্ধা জনোৱাৰ প্ৰয়োজন কিন্তু দুৰ্ভাগ্যজনকভাৱে লৌহ মানৱ বিষ্ণুৰাম মেধিৰ জীৱনৰ ওপৰত যিমান চৰ্চা হ'ব লাগিছিল তেখেতৰ জীৱন যি ধৰণে আমাৰ জাতিটোৰ বাবে অম্লান দেশপ্ৰেমৰ উৎস হিচাপে আমি গঢ়ি তুলিব লাগিছিল কৰবাত নহয় কৰবাত যেন আমাৰ জাতিটো বিফল হৈছে বিষ্ণুৰাম মেধিৰ জন্ম হৈছিল 1888 চনৰ 14 এপ্ৰিলত পুণ্যভূমি হাজোত সোণাৰাম মেধিৰ ঔৰহত আৰু আলহী মেধিৰ গৰ্ভত জন্মগ্ৰহণ কৰা বিষ্ণুৰাম মেধি ছাত্ৰ অৱস্থাৰ পৰা অত্যন্ত মেধাৱী আছিল হাজোৰ স্থানীয় বিদ্যালয়ত শিক্ষা আৰম্ভ কৰি 1907 চনত তেখেতে গুৱাহাটীৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয় অৰ্থাৎ কটন কলেজিয়েটৰ পৰা এন্ট্ৰেন্স পৰীক্ষাত জলপানী সহ সুখ্যাতিৰে উত্তীৰ্ণ হয় তাৰ পিছত তেখেতে উচ্চ শিক্ষাৰ বাবে কলিকতালৈ ৰাওনা হয় কলিকতাৰ ডাফ কলেজৰ পৰা দ্বাদশ স্থান অধিকাৰ কৰি ISC পৰীক্ষাত পাছ কৰাৰ লগতে জেনেৰেল এছেম্বলি কলেজৰ পৰা সৰ্বোচ্চ জলপানী লাভ কৰিবলৈ তেওঁ সক্ষম হয় পৰৱৰ্তী সময়ত তেখেতে প্ৰেসিডেন্সি কলেজত নামভৰ্তি কৰে 1911 চনত তেখেতে ৰসায়ন বিজ্ঞানত অনাৰ্ছ সহ প্ৰেসিডেন্সি কলেজৰ পৰা BSc পৰীক্ষাত উত্তীৰ্ণ হয় 1913 চনত তেখেতে ঢাকা বিশ্ববিদ্যালয়ৰ পৰা দ্বিতীয় শ্ৰেণী সহ ৰসায়ন বিভাগত MSc পৰীক্ষাত উত্তীৰ্ণ হয় আইনৰ শিক্ষা গ্ৰহণ কৰি ওকালতিৰ জীৱন আৰম্ভ কৰে 1931 চনত তেওঁ কলিকতা উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে নামভৰ্তি কৰে প্ৰতিটো পৰাজয় বিজয়লৈ ৰূপান্তৰ কৰা প্ৰয়াত বিষ্ণুৰাম মেধিৰ জীৱনৰ এক অন্যতম বৈশিষ্ট্য আছিল ওকালতিৰ প্ৰথম ছমাহত নিজৰ জেপৰ ধন খৰচ কৰিবলগীয়া হৈছিল যদিও অসীম মানসিক সাহসেৰে তেখেতে ওকালতিৰ ক্ষেত্ৰখনক আগুৱাই গৈছিল এনেকৈ এদিন আইনৰ ক্ষেত্ৰখনত মেধি ডাঙৰীয়া সমুজ্জ্বল হৈ পৰিছিল ওকালতিত তেখেতৰ পাৰদৰ্শিতাৰ পৰিচয় পোৱা বাবে ৰাজ্যৰ আন এগৰাকী মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীদেৱে এনেদৰে কৈছিল তেতিয়া অপৰাধ আইনত খ্যাতি সম্পন্ন উকিল হিচাপে মেধিৰ নাম ৰৈ বৈ গৈছিল 1921 চনৰ অসহযোগ আন্দোলনত তেখেত তেওঁৰ বৰঙণিৰ কথা তেতিয়া মানুহে পাহৰি পেলাইছিল সেই সময়ত উকিল হিচাপেহে তেওঁ প্ৰখ্যাত হৈ পৰিছিল চুটি চাপৰ দেহা আৰু উজ্জ্বল চকুৰে যেতিয়া তেওঁ জেৰা কৰিছিল তেওঁ সাক্ষী ভয়ত পেপুৱা লাগিছিল আনকি মেজিষ্ট্ৰেটজনেও তেওঁ উপস্থাপন কৰা আইনৰ সুখ্যাতি সম্পন্ন প্ৰশ্নবোৰত থমকি ৰৈছিল সেই সময়ৰ প্ৰখ্যাত উকিল নবীন চন্দ্ৰ বৰদলৈ মেধিৰ ওকালতিত অভিভূত হৈছিল মেধি ডাঙৰীয়াক সেই সময়ত মানুহে বাঘ উকিল আখ্যা দিছিল ওকালতিত যোগ দিয়াৰ কিছুদিন পিছতেই
নবীন চন্দ্ৰ বৰদলৈ আৰু তৰুণৰাম ফুকনৰ সান্নিধ্যলৈ আহি বিষ্ণুৰাম মেধি এক প্ৰকাৰ অসহযোগ আন্দোলন স্বাধীনতা সংগ্ৰাম ৰাজনীতিৰ সৈতে জড়িত হৈ পৰে অসম এছ'চিয়েশ্যনৰ জৰিয়তে তেখেতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰিছিল সেই সময়ত দেশৰ জনতাই পৰাধীনতাৰ পৰা মুক্তি পাবলৈ উদ্গ্ৰীৱ হৈ পৰিছিল স্বাধীনতাৰ আকুতিয়ে মেধি ডাঙৰীয়াৰ জীৱনক স্পৰ্শ কৰিছিল স্বাধীনতাৰ সেই আহ্বানৰ পৰিপ্ৰেক্ষিতত তেওঁ কংগ্ৰেছ দলৰ সংগঠনৰ কামত সক্ৰিয়ভাৱে জড়িত হৈ পৰে 1921 চনত মহাত্মা গান্ধীৰ প্ৰথম অসম ভ্ৰমণৰ সময়ত তৰুণৰাম ফুকনৰ ঘৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল বিষ্ণুৰাম মেধিয়ে ৰামদিয়া আদি অঞ্চল ভ্ৰমণ কৰি বিদেশী কাপোৰ বৰ্জন আৰু দাহযোগ্য কাৰ্যসূচীৰ তদাৰক কৰিছিল 1921 চনত নাগপুৰ কংগ্ৰেছৰ অধিৱেশনৰ সিদ্ধান্ত অনুসৰি অসমৰ অধিবক্তাসকলে ওকালতি ত্যাগ কৰে 19 গৰাকী তেনে অধিবক্তাৰ ভিতৰত বিষ্ণুৰাম মেধি আছিল অন্যতম ব্ৰিটিছ যুৱৰাজৰ ভাৰত ভ্ৰমণ উপলক্ষে 1921 চনৰ 17 নৱেম্বৰত গোটেই দেশজুৰি যি হৰতাল হৈছিল অসমত তাৰ নেতৃত্ব লৈছিল তৰুণৰাম ফুকন বিষ্ণুৰাম মেধি নবীন চন্দ্ৰ বৰদলৈৰ দৰে পাতস্মৰণীয় নেতাসকলে বিষ্ণুৰাম মেধি অকল জাতীয় স্বেচ্ছাবাহিনীত যোগদান দিয়ে আৰু অহিংস নীতিত অবিচল অটল থকাৰ সংকল্প গ্ৰহণ কৰে 1921 চনৰ নৱেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা অসহযোগ আন্দোলনতো মেধি ডাঙৰীয়াই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে এই আন্দোলনৰ বাবে 1922 চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে বিষ্ণুৰাম মেধিক ব্ৰিটিছে আটক কৰি শিলচৰ জেলত 9 মাহৰ বাবে কাৰাৰুদ্ধ কৰি ৰাখে বিষ্ণুৰাম মেধি কংগ্ৰেছৰ মাদক দ্ৰব্য বিৰোধী যুঁজৰ অন্যতম অগ্ৰণী নেতা আছিল কানি নিবাৰণ স্ত্ৰী শক্তিৰ জাগৰণ স্বদেশী বস্তুৰ প্ৰচলন আদি কামত স্বেচ্ছাসেৱক বাহিনীত তেখেতে নেতৃত্ব দিছিল স্বেচ্ছাসেৱক বাহিনীক ব্ৰিটিছে বেআইনী ঘোষণা কৰে আৰু মেধি ডাঙৰীয়াক পুনৰ 26 চনৰ 27 নৱেম্বৰত আটক কৰে পাণ্ডু কংগ্ৰেছৰ অধিৱেশনত মেধি ডাঙৰীয়া আছিল ধন ভৰালী তেখেতে অত্যন্ত নিষ্ঠাৰে সেই দায়িত্ব পালন কৰিছিল 1930 চনৰ গুৱাহাটীৰ কাৰ্জন হলত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ সভাপতিত্বত বহা এখন সভাত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিষ্ণুৰাম মেধি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয় সম্ভাব্য আইন অমান্য আন্দোলনৰ আগমুহূৰ্তত এই ভাৰ লৈ তেখেতে গভীৰ দায়িত্ববোধ আৰু সাহসৰ পৰিচয় দিছিল সভাপতিৰ দায়িত্ব লৈ গোলাঘাট জোৰঘাট শিৱসাগৰ নগাঁও আদিকে ধৰি গোটেই অসম ভ্ৰমণ কৰি আইন অমান্য আন্দোলনৰ বাবে জনমত গঠন কৰে বিষ্ণুৰাম মেধিয়ে পলাশবাৰী বৰপেটা শুৱালকুছি ৰামপুৰ আদি ঠাইত সভা সমিতি পাতি বিদেশী বস্তু বৰ্জন মাদক দ্ৰব্য ত্যাগ খাদীৰ প্ৰচলনৰ বাবে জনমত গঠন কৰিছিল কংগ্ৰেছ দলৰ উত্তৰণৰ অৰ্থে সংগঠনৰ কামতো তেওঁ ব্যস্ত আছিল অসহযোগ আন্দোলনৰ সময়ছোৱাত ব্ৰিটিছে কি ধৰণে জনতাৰ ওপৰত আতিশায্য চলাইছিল সেই বিষয়ে অনুসন্ধান কৰি বিষ্ণুৰাম মেধিয়ে তেনে অত্যাচাৰৰ কথাবোৰ পোহৰলৈ আনিছিল ছাত্ৰ শক্তিৰ ওপৰত মেধি ডাঙৰীয়াৰ গভীৰ বিশ্বাস আছিল বিষ্ণুৰাম মেধিয়ে অসমৰ স্বাধীনতা আন্দোলনক অত্যাধিক ত্বৰান্বিত কৰি তোলাৰ বাবে আৰু সেই সময়ৰ কুখ্যাত কানিংহাম চাৰ্কুলৰ বিৰোধিতা কৰাৰ বাবে ছাত্ৰসকলক সংগঠিত কৰিছিল 1930 চনৰ 21 আগষ্টত বিষ্ণুৰাম মেধিক ব্ৰিটিছে তৃতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ কৰে ইয়াৰ লগে লগে কংগ্ৰেছত এক হুলস্থলীয়া পৰিস্থিতিৰ সৃষ্টি হয় দীৰ্ঘমনা মেধি জেলৰ পৰা মুক্ত হোৱাৰ পিছত তেওঁ পুনৰ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰে 1935 চনৰ ভাৰত চৰকাৰৰ আইনৰ বিধিত অসমত দ্বৈত সদনৰ ব্যৱস্থা আৰম্ভ হয় গোপীনাথ বৰদলৈয়ে যি সমষ্টিত কংগ্ৰেছ জিকিব বুলি অনুমান কৰিছিল তেনে সমষ্টিতে প্ৰাৰ্থী উঠোৱাৰ পোষকতা কৰিছিল দলৰ বহুতে কংগ্ৰেছী বিধায়িনী দলৰ ভাবী নেতা পদৰ বাবে
কুলধৰ চলিহা আৰু বিষ্ণুৰাম মেধিক প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে জোৰ দিছিল কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থকাৰ বাবে বিষ্ণুৰাম মেধিয়ে বিধানসভাত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহ কৰা নাছিল তেওঁ যুক্তি আছিল যে এই গুৰুত্বপূৰ্ণ আৰু প্ৰথমটো নিৰ্বাচনত দলৰ সভাপতিজন উঠিব নালাগে বৰং তেওঁ দলৰ নিৰ্বাচনী অভিযানৰ গুৰি ধৰিব লাগে বিষ্ণুৰাম মেধি ডাঙৰীয়াৰ অক্লান্ত পৰিশ্ৰমত নিৰ্বাচনী অভিযানৰ ফলত 38খন আসন লাভ কৰি কংগ্ৰেছ বিধানসভাত প্ৰথম দল হিচাপে নিৰ্বাচিত হয় 37 চনৰ 26 ডিচেম্বৰত যোগেন্দ্ৰ বৰুৱাৰ মৃত্যু হোৱাৰ পিছত হাজু কমলপুৰ সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ সভাপতি বিষ্ণুৰাম মেধিৰ নাম প্ৰস্তাৱ কৰা হয় দলৰ আগ্ৰহৰ বাবে নিৰ্বাচনত উঠি তেখেত বিপুল ভোটত বিজয়ী হৈছিল গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধিয়ে হজুৰে সাদুল্লাৰ প্ৰবজনকাৰী সংস্থাপনৰ নীতিৰ বিৰোধিতা কৰিছিল 1938 চনৰ 20 ছেপ্টেম্বৰত গোপীনাথ বৰদলৈ নেতৃত্বাধীন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰে মুছলিম লীগৰ কেন্দ্ৰীয় নেতৃত্বই অসমত কংগ্ৰেছ চৰকাৰ গঠনৰ তীব্ৰ গৰিহণা দিয়ে সেই সময়ত প্ৰবজনৰ প্ৰসংগত বৰদলৈ মন্ত্ৰীসভাই কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰিছিল চৰণীয়া সংৰক্ষিত অঞ্চল বিলাকত মাটি দখল অবৈধ ঘোষণা হৈছিল জনজাতীয় বসতি প্ৰধান অঞ্চলবোৰত প্ৰবজনকাৰী সমূহ বন্ধ কৰি দিয়া হৈছিল আৰু য'ত এনে বসতি স্থাপন হৈছিল সেই অঞ্চলৰ পৰা বেদখলকাৰীসকলক উচ্ছেদ কৰা হৈছিল বিষ্ণুৰাম মেধি বিত্ত আৰু ৰাজহ বিভাগৰ দায়িত্বত থকা বাবে সেই সময়ত প্ৰবজনৰ বিৰুদ্ধে বিষ্ণুৰাম মেধিৰ স্থিতি আছিল আটাইতকৈ কঠোৰ অসমীয়া মানুহৰ অস্তিত্বৰ প্ৰতি লৌহ মানৱ বিষ্ণুৰাম মেধি সদায় সচেতন আছিল স্বাধীনতাৰ পিছত স্বাধীনতাৰ দুখ মুকালিতে মুছলিম লীগৰ সমৰ্থনত শ্ৰীহট্ট জিলাৰ মুছলমান প্ৰধান ঠাইৰ পৰা মাৰানস্ত্ৰ লৈ আহি পমুৱাবোৰে অসমত মাটি দখলৰ চেষ্টা কৰিছিল আনকি মানকাছাৰ বৰপেটাৰ গোবিন্দপুৰ পুলিচ ষ্টেচনো তেওঁলোকে আক্ৰমণ কৰিছিল ঠিক একেদৰে নগাঁও জিলাতো পমুৱাবিলাকে সশস্ত্ৰে আহি হিন্দু মানুহক উচ্ছেদ কৰি লগত আলোচনা কৰি বৰদলৈয়ে যথোচিত ব্যৱস্থা লৈছিল বৰপেটা মানকাছাৰ অন্যান্য ঠাইত য'ত মুছলিম লীগৰ প্ৰত্যক্ষ উচতনিত মুছলিম মানুহে মাটি দখল অভিযান আৰম্ভ কৰিছিল সেইবিলাক ঠাইৰ পৰা দখলকাৰীবিলাকক উচ্ছেদ কৰিবলৈ মেধি ডাঙৰীয়াই ক্ষিপ্ৰতাৰে ব্যৱস্থা কৰিছিল আইনগত ব্যৱস্থা লৈছিল সেই সময়ত সমগ্ৰ অসমতে মুছলিম লীগে বিষ্ণুৰাম মেধিৰ বিৰুদ্ধে এক ব্যাপক আন্দোলনৰ সৃষ্টি কৰিছিল লীগৰ উদ্দেশ্য আছিল প্ৰবজনৰ জৰিয়তে অসমত মুছলমানৰ জনসংখ্যা বৃদ্ধি কৰা আৰু পাকিস্তানৰ লগত অসমক অন্তৰ্ভুক্ত কৰা জিন্না আৰু লীগপন্থীসকলক মেধি ডাঙৰীয়াই কৰ্মৰ জৰিয়তে প্ৰত্যুত্তৰ দিছিল ইয়াৰ বাবে মেধি ডাঙৰীয়াই প্ৰশাসনিক ব্যৱস্থাক শক্তিশালী কৰি তুলিছিল তেখেতে আনকি বৰপেটাৰ মহকুমাধিপতি গোৱালপাৰা জিলাৰ উপায়ুক্তক অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ বাবে নিৰ্দেশ দিছিল মেধি ডাঙৰীয়াই এটা ডাঙৰ সিদ্ধান্ত লৈছিল যে চৰকাৰী মাটি বেদখল কৰাটো তেখেতে জনজাতীয় লোকক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে অসমৰ ভূমি ৰাজহ আইন সংশোধন কৰি গ্ৰেজিং ৰিজাৰ্ভৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰিছিল মেধি ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰক জনাই দিছিল যে অসমৰ মাটি ইয়াৰ মানুহৰ ব্যৱহাৰৰ বাবে কম হৈছে ইয়াত আৰু অন্যান্য সংস্থাপন দিব নালাগে সেইবাবে লোকপ্ৰিয় গোপীনাথ বিষ্ণুৰাম মেধিৰ সৈতে পণ্ডিত জৱাহৰলাল নেহৰুৰো সংঘাত আৰম্ভ হৈছিল বিষ্ণুৰাম মেধিয়ে সাহসিকতাৰে তেনেধৰণৰ দাবী ধমকিক নেওচা দি অসমীয়া মানুহৰ বাবে গভীৰ দায়িত্ববোধেৰে কাম কৰি গৈছিল বিষ্ণুৰাম মেধি এনেকুৱা এগৰাকী ব্যক্তি আছিল যোনে শয়নে সপোনে অসমীয়া মানুহৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছিল ৰাজহ মন্ত্ৰী হিচাপে মেধি ডাঙৰীয়াই চিলিং আইন নগৰী ৰায়তী স্বত্ব আইন ৰিলিফ আইন জমিদাৰী আইন আধিয়াৰ সংৰক্ষণ আদি জনহিতকৰ আইনসমূহ তেখেতে
প্ৰণয়ন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। বিপুল জনপ্ৰব্ৰজনৰ পৰা জনজাতীয় অঞ্চল সুৰক্ষা কৰিবৰ বাবে মেধি ডাঙৰীয়াই 1947 চনতে গোৱালপাৰা, দৰং, কামৰূপ জিলাত নতুনকৈ 8টা জনজাতীয় বেল্ট আৰু 19টা ব্লকৰ সৃষ্টি কৰিছিল। 1948 চনতে সকলো উপায়ুক্তলৈ নিৰ্দেশ জাৰি কৰিছিল যে খিলঞ্জীয়াৰ বাহিৰে আন কোনো মানুহকে যাতে চৰকাৰী মাটি দখল কৰিবলৈ দিয়া নহয়। অকল সেয়ে নহয়, অসমে শৰণাৰ্থীৰ বোজা অকলে ল'ব নোৱাৰে আৰু ৰিজাৰ্ভবোৰ শৰণাৰ্থীৰ বাবে মুকলি কৰি দিয়া নহ'ব বুলিও তেওঁ কেন্দ্ৰীয় চৰকাৰক জনাইছিল। 1950 চনৰ 5 আগষ্টৰ দিনা গোপীনাথ বৰদলৈৰ মৃত্যু হোৱাত মেধি ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ দায়িত্ব বহন কৰে। মুখ্যমন্ত্ৰীৰ দায়িত্ব পালনৰ সময়ছোৱাত তেখেতে বহু জনকল্যাণমূলক আইন প্ৰণয়ন কৰিছিল। ভেজালবিহীন খাদ্য আইন, গুৱাহাটী বিশ্ববিদ্যালয় আইন, কানি নিবাৰণী আইন, আধিয়া ৰক্ষা আইন, পঞ্চায়ত আইন, গৰুম'হ সংৰক্ষণ আইনৰ দৰে বহু আইন বিধানসভাৰ মজিয়াত গ্ৰহণ কৰি জনকল্যাণৰ বাবে তেখেতে প্ৰয়াস কৰিছিল। ৰাজ্যৰ শাসনভাৰ লোৱাৰ সময়তে শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ দলং, উমকুৰ জলবিদ্যুৎ প্ৰকল্প আৰু গুৱাহাটী শোধানাগৰ নিৰ্মাণত বিষ্ণুৰাম মেধি ডাঙৰীয়াই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। 1958 চনত ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে বিষ্ণুৰাম মেধিক মাদ্ৰাজৰ ৰাজ্যপাল নিযুক্তি দিয়ে। মাদ্ৰাজত সেই সময়ত হৰিজন আৰু মাৰোৱাৰসকলৰ মাজত উদ্ভৱ হোৱা সাম্প্ৰদায়িক সংঘৰ্ষকো তেখেতে দমন কৰি তাত শান্তি প্ৰতিষ্ঠা কৰিছিল। নীলগিৰি দাঁতিকাষৰীয়া ঠাই আৰু কুৰবাছত তেখেতে জ্ঞানৰ পোহৰ বিলাবলৈ যত্ন কৰিছিল। অসম আৰু অসমীয়া মানুহৰ স্বাৰ্থ ৰক্ষাৰ বাবে অতন্দ প্ৰহৰীৰ দৰে বিষ্ণুৰাম মেধি ডাঙৰীয়াই কাম কৰিছিল। গোপীনাথ বৰদলৈৰ লগে লগে অসমৰ খিলঞ্জীয়া স্বাৰ্থৰ ৰক্ষাৰ কামত যিগৰাকী নেতাই নিজৰ জীৱন উৎসৰ্গা কৰিছিল সেইগৰাকী নেতাই আছিল বিষ্ণুৰাম মেধি। অসমৰ স্বাৰ্থত তেওঁ প্ৰধানমন্ত্ৰী নেহেৰুৰ দৰে ব্যক্তিৰ ৰঙা চকুলৈও কেৰেপ কৰা নাছিল। সেই সময়ত কংগ্ৰেছৰ এক শ্ৰেণীৰ নেতাই কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত বিষ্ণুৰাম মেধিৰ বাবে সদায় অভিযোগ কৰিছিল। তেওঁলোকৰ এটাই অভিযোগ আছিল যে বিষ্ণুৰাম মেধিয়ে অসম আৰু অসমীয়াৰ বাবে নিস্বাৰ্থভাৱে কাম কৰে। বিষ্ণুৰাম মেধিক বিস্মৃতিৰ গহ্বৰলৈ নিক্ষেপ কৰাৰ আঁৰত মই বিশ্বাস কৰোঁ সেইসকল ব্যক্তিৰ ষড়যন্ত্ৰ আজিও জড়িত হৈ আছে, যিসকল ব্যক্তিয়ে পমুৱা মুছলমানৰ বিৰুদ্ধে বিষ্ণুৰাম মেধিয়ে কৰা সংগ্ৰামখনক আমাৰ জাতীয় জীৱনৰ মূল সুঁতিলৈ আহিব দিব নিবিচাৰে। সেইসকল ব্যক্তিৰ ষড়যন্ত্ৰ লুকাই আছে, যিসকলে পণ্ডিত নেহেৰুৰ অসম বিৰোধী কাম কাজক পুনৰ এবাৰ পোহৰলৈ আহিব নিদিয়ে। বিষ্ণুৰাম মেধিৰ জীৱন বুৰঞ্জী আমি যেতিয়া অধ্যয়ন কৰিম তাৰ পাতে পাতে আমি দেখিম কি ধৰণে পমুৱা মুছলমানসকলে অসমৰ মাটি দখল কৰাৰ বিৰুদ্ধে তেওঁ নিৰ্ভীকভাৱে কাম কৰিছিল। সেই সময়ত কংগ্ৰেছত যোগদান কৰা মুছলিম লীগৰ নেতাসকলে বিষ্ণুৰাম মেধিৰ বিৰুদ্ধে কংগ্ৰেছত এক পৰিৱেশ ৰচনা কৰিছিল আৰু সেই পৰিৱেশত আক্ৰান্ত হৈ দিল্লীৰ কংগ্ৰেছ চৰকাৰে বিষ্ণুৰাম মেধিক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাই মাদ্ৰাজৰ ৰাজ্যপাল কৰিছিল। কিন্তু মাদ্ৰাজৰ ৰাজ্যপাল হৈ থকা সময়তো তেখেতে অসম আৰু অসমীয়াক পাহৰা নাছিল, হাজোক পাহৰা নাছিল। ৰাজ্যপাল হৈ তেওঁ লিখা প্ৰকাশিত বহুবোৰ চিঠিয়ে হাজোৰ মাটিৰ প্ৰতি তেখেতৰ সঁচা মৰম আৰু অসমীয়াৰ প্ৰতি তেখেতৰ জীৱনত আগবঢ়োৱা অক্লান্ত সংগ্ৰাম আমাক আকৌ এবাৰ মনত পেলাই দিয়ে। বিষ্ণুৰাম মেধিৰ যেতিয়া জীৱন আৰু জীৱনী কোনোবাই অধ্যয়ন কৰে তেতিয়া কোনেও আমাক প্ৰশ্ন নকৰে যে আজিও আমি কিয় সেই সংগ্ৰামত লিপ্ত হৈ আছো। আজি যি ধৰণে আমি গৰু খুঁটিত গৈ উচ্ছেদ কৰিছো, একে ধৰণৰ উচ্ছেদ বিষ্ণুৰাম মেধিয়ে বৰপেটাত কৰিছিল।
আজি যি ধৰণে অসমৰ চাৰিওফালে অসমীয়া জাতিক সুৰক্ষিত কৰিবলৈ আমি অক্লান্ত সংগ্ৰাম আৰম্ভ কৰিছিলোঁ, সেই সংগ্ৰামৰ আৰম্ভণি আজি হোৱা নাই। লৌহ মানৱ বিষ্ণুৰাম মেধিৰ দিনতে সেই সংগ্ৰাম আৰম্ভ হৈছিল। সেই সময়ত অসমৰ পৰিস্থিতি ইমান জটিল নাছিল। আজি আমি 40-42% পমুৱা মুছলমানৰ সন্মুখত থিয় হৈ জাতিৰ অধিকাৰৰ বাবে মাত মাতিবলগীয়া হৈছে। সেই সময়ত পৰিস্থিতি ইমান জটিল নাছিল। সেই সময়ত কংগ্ৰেছ চৰকাৰে যদি বিষ্ণুৰাম মেধিক আৰু 10 বছৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিবলৈ সুযোগ দিলেহেঁতেন, অসম আৰু অসমীয়াৰ ভৱিষ্যত আজিৰ দৰে কেতিয়াও অসুৰক্ষিত নহলহেঁতেন। বিষ্ণুৰাম মেধি আমাৰ জাতীয় জীৱনৰ উৎস। বিষ্ণুৰাম মেধি আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে সেই সময়ত বিধানসভাত দিয়া ভাষণবিলাক যদি কোনোবাই পঢ়ে আৰু আজি আমি কোৱা কথাবোৰ যদি কোনোবাই পঢ়ে, তাত দাড়ি আৰু কলম এটাৰো তাত কোনো পাৰ্থক্য নাথাকে। আৰু সেই সময়ত সাদুল্লাই দিয়া ভাষণ আৰু আজি কংগ্ৰেছী নেতাসকলে দিয়া ভাষণ যদি আপোনালোকে বৈজ্ঞানিকভাৱে বিশ্লেষণ কৰে, তাত দাড়ি আৰু কমাৰো পাৰ্থক্য নাই। সেই সময়ত সাদুল্লাই কোৱা কথাবোৰ আজিৰ কংগ্ৰেছে কৈছে, আৰু সেই সময়ত গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিয়ে কোৱা কথাবোৰ আমি ক'বলৈ যত্ন কৰিছোঁ। মই ভাবোঁ এই সংগ্ৰামখন 2024ত হোৱা সংগ্ৰাম নাছিল। এই সংগ্ৰামখন বিষ্ণুৰাম মেধি ডাঙৰীয়াৰ দিনতে শেষ হ'ব লাগিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ যেতিয়া মুছলিম লীগৰ নেতাসকল আঁতৰি গ'ল পাকিস্তানলৈ, সাদুল্লাৰ দৰে নেতাসকল, ফকৰুদ্দিন আলী আহমেদৰ দৰে নেতাসকল কংগ্ৰেছৰ ভিতৰ চৰাত সোমাই আহিলে। কংগ্ৰেছৰ ভিতৰতে তেখেতসকলে এটা মুছলিম লীগৰ পৰিৱেশ নিৰ্মাণ কৰিছিল, আৰু সেই পৰিৱেশৰ বাবেই বিষ্ণুৰাম মেধিৰ দৰে ব্যক্তি আধাতে তেখেতৰ প্ৰশাসনিক কাম কাজ সামৰি মাদ্ৰাজালৈ উভতি যাবলগীয়া হৈছিল। মই ভাবোঁ বিষ্ণুৰাম মেধিৰ জীৱনৰ ওপৰত আমি যিমানেই গৱেষণা কৰোঁ, আজিৰ অসমৰ ভয়াৱহ পৰিস্থিতিৰ বিষয়ে আমি নিজকে সিমানে সচেতন কৰিব পাৰিম। আজি আমি অনুভৱ কৰোঁ, প্ৰতিটো দিনতে অনুভৱ কৰোঁ যে আজি যদি বিষ্ণুৰাম মেধি ডাঙৰীয়া 10 বছৰ আৰু অধিক জীয়াই থাকিলেহেঁতেন, হাজো, মুকালমুৱা, বৰক্ষেত্ৰী, বৰপেটা আজি ইমান অসুৰক্ষিত হৈ থাকিব নালাগিলেহেঁতেন। আজি সেই নেতাৰ অনুপস্থিতি আমি মৰ্মে মৰ্মে উপলব্ধি কৰোঁ। বিষ্ণুৰাম মেধি অকল জীৱনকালতে নেতা আছিল তেনেকুৱা নহয়, মৃত্যুৰ সময়তো অসমৰ মানুহৰ বাবে তেখেতে আহৰণ কৰা প্ৰতিটো টকা, প্ৰতিটো সম্পত্তি ৰাইজৰ বাবে উৎসৰ্গা কৰি থৈ গৈছিল। বিষ্ণুৰাম মেধিৰ জীৱনে প্ৰতিগৰাকী ৰাজনীতি কৰা ব্যক্তিক সফল ব্যৱসায়িক প্ৰেৰণা দিব লাগে। মই বিশ্বাস কৰোঁ টকা উপাৰ্জন কৰাৰ আমাৰ অধিকাৰ আছে। মহামানৱ মহাত্মা গান্ধীয়ে ট্ৰাষ্টিশ্বিপৰ কথা কৈছিল। জীৱনকালত আমি ধন সৎ পথেৰে আমি উপাৰ্জন কৰাৰ আমাৰ অধিকাৰ আছে, কিন্তু মৃত্যুৰ সময়ত আমি কাপোৰ নিপিন্ধাকৈ এদিন এই পৃথিৱীলৈ আহিছিলোঁ, কাপোৰ নিপিন্ধাকৈ আমি গুচি যাম। সেই সময়ত আমি জীৱনকালত আহৰণ কৰা সম্পত্তিসমূহৰ এটা অংশ হ'লেও ৰাইজৰ বাবে এৰি থৈ যোৱাই মহাত্মা গান্ধীয়ে ট্ৰাষ্টিশ্বিপ বা নেশৰ কথা কৈছিল। মহাত্মা গান্ধীৰ সেই আদৰ্শক বিষ্ণুৰাম মেধিয়ে জীৱনৰ প্ৰতিটো মুহূৰ্ততে উপলব্ধি কৰিছিল, আৰু সেইবাবে বিষ্ণুৰাম মেধিৰ জীৱন কালতো প্ৰেৰণাৰ উৎস আছিল, আৰু মৃত্যুৰ পিছতো তেখেত প্ৰেৰণাৰ উৎস হৈ ৰব। মই হাজোবাসীৰ ৰাইজৰ ওচৰত অত্যন্ত বিনম্ৰতাৰে সৈতে ক্ষমা বিচাৰিম যে অসমৰ চৰকাৰসমূহে বিষ্ণুৰাম মেধিৰ জীৱনৰ ওপৰত যি ধৰণে ন্যায় কৰিব লাগিছিল সেই ন্যায় কৰাত ব্যৰ্থ হৈছে। বিষ্ণুৰাম মেধিক আমি যি ধৰণে জীয়াই ৰাখিব লাগিছিল তাক আমি জীয়াই ৰাখিব পৰা নাই। আমাৰ বাবে দুৰ্ভাগ্য যে অসমত স্বাধীনতাৰ পিছত নিৰ্মাণ হোৱা বহুতো অনুষ্ঠান বিষ্ণুৰাম মেধিৰ ওপৰত আমি দিব পাৰিলোহেঁতেন। যেতিয়া ফকৰুদ্দিন আলী আহমেদৰ নামত মেডিকেল কলেজ হয়, বিষ্ণুৰাম মেধিৰ নামতো অনুষ্ঠান হোৱাৰ নিশ্চয় প্ৰয়োজন আছিল,
আৰু আজিও প্ৰয়োজন আছে মই আজি হাজোবাসী ৰাইজৰ ওচৰত বিনম্ৰতাৰে সৈতে ঘোষণা কৰিছোঁ যি আমাৰ পলাশবাৰী শুৱালকুছিৰ ওপৰত আমি নতুন ব্ৰহ্মপুত্ৰৰ দলং নিৰ্মাণ কৰিছোঁ কাম আৰম্ভ হৈছে তাক আমি প্ৰয়াত বিষ্ণুৰাম মেধিৰ নামেৰে নামাঙ্কিত কৰিম কাৰণ বিষ্ণুৰাম মেধি এক জাতীয় জীৱনৰ সম্পদ শৰাইঘাট দলং নিৰ্মাণৰ আৰতো গুৱাহাটীত শোধানাগাৰ নিৰ্মাণৰ আৰতো সেই গৰাকী মহান ব্যক্তিৰ প্ৰচেষ্টা লুকাই আছিল বিষ্ণুৰাম মেধিৰ জীৱনে মোক আকৃষ্ট কৰে বিষ্ণুৰাম মেধিৰ জীৱনে মোক প্ৰেৰণা দিয়ে কাৰণ বিষ্ণুৰাম মেধিয়ে কৰি থৈ যোৱা অৰ্ধ সম্পূৰ্ণ সেই সংগ্ৰামখনকে সম্পূৰ্ণ কৰাৰ বাবে ময়ো দিনে নিশাই কষ্ট কৰাৰ বাবে চেষ্টা কৰিছোঁ বিষ্ণুৰাম মেধি সেই প্ৰেৰণাৰ উৎস বিষ্ণুৰাম মেধিয়ে যি ধৰণে এক ৰাজনীতি সজাই থৈ গৈছিল সেই ৰাজনীতিয়ে যদি অসমৰ নতুন প্ৰজন্মক প্ৰেৰণা যোগাব পাৰে তেতিয়াহ'লে জ্বলি জ্বলি শেষ হৈ যোৱা মমৰ দৰে জীয়াই থকাৰ শেষ মুহূৰ্তলৈকে আমি পৃথিৱীখনক অন্ধকাৰৰ পৰিৱৰ্তে পোহৰ বিলাবলৈ আমি সক্ষম হ'ম মই আশা কৰোঁ আজিৰ এই প্ৰতিমূৰ্তি উন্মোচনে আমাক বহু নতুন কথা বিষ্ণুৰাম মেধিৰ বিষয়ে জানিবলৈ প্ৰেৰণা দিব স্মৃতি গ্ৰন্থখনতো আমি বহুত কথা জানিব পাৰিম বিষ্ণুৰাম মেধিৰ স্মৃতিত ইয়াত যি 2 কোটি 2.5 কোটি টকাৰ এটা প্ল্যান এষ্টিমেট বনোৱা হৈছে তাকো মই আজি তৎকালীনভাৱে মঞ্জুৰি দিছোঁ যাতে এটা সুন্দৰ কমপ্লেক্স ইয়াতে নিৰ্মাণ হ'ব পাৰে গুৱাহাটী ৰেলৱে ষ্টেচন বিষ্ণুৰাম মেধিৰ নামত দিবৰ বাবে আপোনালোকে যি প্ৰস্তাৱ দিছে সেই প্ৰস্তাৱকো মই আগুৱাই লৈ যাম কেন্দ্ৰীয় চৰকাৰৰ লগত মই যোগাযোগ কৰিম সেই প্ৰতিশ্ৰুতি মই পুনৰ এবাৰ আপোনালোকক দিব বিচাৰিছোঁ বিষ্ণুৰাম মেধিৰ জীৱনী প্ৰতিজন গৌৰৱী অসমীয়াই পঢ়া উচিত বিষ্ণুৰাম মেধি গোপীনাথ বৰদলৈ এই দুইজন ব্যক্তি আমাৰ জাতিটোৰ পাতস্মৰণীয় এটা যদি জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা সাংস্কৃতিক জীৱনত যদি তেওঁলোক আমাৰ জাতিটোৰ বাবে প্ৰেৰণা ৰাজনীতি আৰু প্ৰশাসনিক কৰ্মক্ষেত্ৰত গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধি আমাৰ জাতিটোৰ বাবে এটা সঁচা উৎস এক প্ৰেৰণাৰ গাথা মই বিশ্বাস কৰিম অসমৰ নতুন প্ৰজন্মই বিষ্ণুৰাম মেধিৰ জীৱনক মূল্যায়ন কৰিব আৰু বিষ্ণুৰাম মেধিৰ যি ব্ৰত আছিল অসমীয়া জাতিক সুৰক্ষিত কৰা সেই ব্ৰতক আমি যিমান দিনলৈ পাৰোঁ সুৰক্ষিত কৰি সেই ব্ৰতক আমি আমাৰ জীৱনৰ তপস্যালৈ ৰূপান্তৰ কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম পুনৰ এবাৰ লৌহ মানৱ বিষ্ণুৰাম মেধি ডাঙৰীয়াৰ প্ৰতি মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাই আৰু আজি ইয়াত যিটো প্ৰতিমূৰ্তি নিৰ্মাণৰ তেখেতৰ প্ৰচেষ্টা চলিল যাক আমি সফল ৰূপ দিব পাৰিলোঁ এই প্ৰতিমূৰ্তি নিৰ্মাণত এটকাও দান বৰঙণি আগবঢ়োৱা প্ৰতি গৰাকী মহান দেশপ্ৰেমিকলৈ মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিক মই অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ জয় হিন্দ বন্দে মাতৰম